বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে বৰদিনক লৈ একেদৰে গোৱালপাৰা জিলাতো দেখিবলৈ পোৱা গৈছে বৰদিনৰ ব্যাপক প্ৰস্তুতি আমি গোৱালপাৰাৰ যে অসমৰ প্ৰথম শ্ৰেষ্ঠ তথা স্বচ্ছ গাঁও ৰাংচাপাৰাত উপস্থিত আছো আৰু ৰাংচাপাৰা যেহেতু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বসবাস কৰে তাৰ বাবে ইয়াত যেহেতু বৰদিনৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আমি পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিম ND24 দৰ্শকসকলক এয়া হৈছে গোৱালপাৰাৰ যি অসম ৰাজ্যৰ প্ৰথম যেহেতু শ্ৰেষ্ঠ স্বচ্ছ গাঁও ৰাংচাপাৰা গাঁৱৰ পৰিৱেশ আৰু গাঁৱত এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাংচাপাৰা গাঁৱত বৰদিনক আদৰাৰ ব্যাপক প্ৰস্তুতি এনেদৰে যি গাঁওখনক সজাই পৰাই তোলা হৈছে যি গাঁৱৰ যি লোকসকলে গাঁওখনত থকা গীৰ্জাঘৰ একমাত্ৰ গীৰ্জাঘৰটো এনেদৰে তেওঁলোকে ৰং তুলিকাৰে সজাইছে লগতে বহু ভিন্ন ৰঙীন আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে এই গীৰ্জাঘৰটো লগতে গোটেই গাঁওখনকে আচলতে বিভিন্ন ৰঙী আলোকসজ্জা আৰু লগতে ৰং তুলিকাৰে এনেদৰে সজাই পৰাই তোলা হৈছে পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছো কিয়নো বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত এই যি লোকসকল আছে লোকসকলে এনেদৰে তেওঁলোকে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আমি গাঁওখনৰ যি গাঁওবুঢ়া আছে তেওঁলোকৰ কথা পাতিবলৈ যত্ন কৰিম কিয়নো যিহেতু সজাই পৰাই তোলা হৈছে বৰদিনলৈ যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত কেনেদৰে তেওঁলোকে প্ৰস্তুতি চলাইছে যিহেতু ৰাংচাপাৰা গাঁৱত প্ৰতিদিনেই বহু লোক আহে আৰু যিহেতু বৰদিনৰ দিনাখন ৰাজ্যৰ বিভিন্ন ঠাইৰ লোক আহে এই গাঁওখনলৈ কেনেদৰে প্ৰস্তুতি চলাইছে মানে আমি চলি আছে আমি কাম কৰি আছো খ্ৰীষ্টমাছৰ কাৰণে আমাৰ ডেকৰেশ্যন কৰা আছে মানুহবিলাক ডেকৰেশ্যন চাব আহে খ্ৰীষ্টমাছত আৰু এনেদৰে ফূৰ্তি কৰিব আহে কিন্তু আমি খ্ৰীষ্টমাছত এনেকুৱা হয় তেতিয়া খ্ৰীষ্টমাছ দিনত বহুত মানুহ আহিলে মানে আমি মানে যি পিঠা চিঠা বনাই দিলৰ পিঠা তেলৰ পিঠা এইবিলাক পিঠা বনাবিলাক মানে আমি সকলোৱে খাব দিয়ে আৰু কেনেদৰে প্ৰস্তুতি সজাই পৰাই তোলা হৈছে সকলো সজাইছে সকলো তোলা আছে সকলোৱে কৰিব এইটো ৰং দি বা আৰু এইটো ডেকৰেশ্যনটো মানে যেতিয়া ৰাতি হ'ব ৰাতি আহিলে ডেকৰেশ্যনটো পুৰা লাইটৰ বাহাদুৰিৰে দেখা পাব সেইটো কি প্ৰগ্ৰাম ৰাখিছে প্ৰগ্ৰাম এইবাৰ মানে প্ৰগ্ৰামটো আমি কি প্ৰাৰ্থনা কৰা আমি মানে 24 ডিচেম্বৰ ৰাতি 12টাত যীশুখ্ৰীষ্টৰ জন্ম হ'ব তাৰ পৰা প্ৰাৰ্থনা কৰিব বাইবেল পঢ়িব আৰু একজন আমাৰ পাছৰ আছে সেই বাইবেলৰ যি কথা কয় সেইবিলাক মানে কৈ দিব মানুহবিলাকৰ 25 তাৰিখে একে কথা প্ৰাৰ্থনা কৰাই আমাৰ আৰু দান দক্ষিণা দিব যীশুখ্ৰীষ্টৰ সেইটো আৰু যেটো গীৰ্জাতে গাঁওখনৰ সকলো মানুহে আহিব সকলো মানুহ আহে আৰু যিবিলাক মানে বাহিৰা মানুহ খ্ৰীষ্টিয়ান আহে সিও গীৰ্জাত সোমাব চাৰ্চত সোমাব আমি এনেদৰে প্ৰস্তুতি চলাইছে আপোনালোকে যেহেতু সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সকলো আলোকসজ্জা আৰু যেহেতু বৰদিনৰ দিনাখন বহু লোক আহে ইয়াৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা লোক আহে বহুত লোক অহাৰ কাৰণে আমি থানাত এন্ট্ৰি কৰে যোৱা বছৰ মানে থানাৰ মানুহবিলাক আহে ডিউটি কৰে মানে যেতিয়া মানে বেলা পাতি হৈ যাব বহুত মানুহ আহি যায় তো সেইকাৰণে আমি থানাত এন্ট্ৰি কৰিছোঁ থানাৰ পৰা মানুহ ডিউটি কৰিলে ভাল হয় আমি আহি থাকিব আমি ডিউটি কৰে মানে অহা মানুহবিলাক মানে কিছুমান ভাল কিছুমান বেয়া চব চাব লাগে না আমি গাঁৱৰ মানুহবিলাকক চাব লাগে এনেকুৱা আৰু নিয়ম বান্ধি দিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গাঁওখনৰ এনেদৰে সজাই পৰাই তোলা হৈছে এই গাঁৱৰ চাৰিওফালে এনেদৰে ৰং কৰা হৈছে ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে আৰু ক'ব লাগিব যিহেতু এই গাঁওখনত যি প্ৰতি বছৰে বহু লোক আহে বৰদিনৰ দিনাখন এইবেলিও বহু লোক আহিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে তাৰ বাবে বহু নিয়ম বান্ধি দিয়া হৈছে যিসকল বাহিৰৰ পৰা লোক আহিব আৰু যিহেতু ইয়াত বৰদিনৰ দিনাখন বাইবেল পঢ়া হ'ব তাৰপিছত এনেদৰে তেওঁলোকে ভোজ ভাত খাব আৰু তাৰ বাবে ভোজৰ বাবে এনেদৰে সজাই পৰাই তোলা হৈছে এই যি ৰাংচাপাৰাত থকা ৰাংচাপাৰাত থকা এখন খেলপথাৰ এনেদৰে ৰভা টানি দিছে ৰভা সজাই দিয়া হৈছে আৰু তাতে এনেদৰে তেওঁলোকে ভোজ ভাত খাব যি কিহৰ বৰদিনৰ দিনাখন তাৰ বাবে এনেদৰে তেওঁলোকে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আমি গাঁৱৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ কেনেদৰে তেওঁলোকে প্ৰস্তুতি চলাইছে এফালে যদি যিহেতু তেওঁলোকৰ গীৰ্জাঘৰটো সজাই পৰাই তুলিছে আনফালে তেওঁলোকে গাঁওখনকো সজাই পৰাই তোলা পৰিলক্ষিত হৈছে আমি গোৱালপাৰাৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ